আজি কৰ আৰু পীযুষ হাজৰিকা বোলা যে মানুহটো তইতো তোৰ নিচিনা যিমানকেইটা বিজেপিৰ দালাল নেতা আছে ন যিমানকেইটা মানে বিজেপিৰ বদমাছ নেতা আছে মোৰ মুখৰ আগত যদি মই পাই যাওঁ জিন্দগী পেচাব বন্ধ নোহোৱাকৈ পিটিম নন ষ্টপ পেচাব পৰিয়ে থাকিব পানীটো খাই থাকিবি পিয়াহত পেচাব নন ষ্টপ পৰি থাকিব এনেকুৱা ধৰণে পিটিম যদি কেলা মাৰৰ গাখীৰ খাইছ মোৰ সন্মুখামুখি হ প্ৰশাসন লগাই নহয় নিজৰ যদি দম আছে পুকুৰত কটিত তেতিয়া মোৰ মুখামুখি হয় মই মিন্টুমণি ৰাজ এবাৰ দেওবাৰ আহি মোক লগ কৰ খালি লগত গাৰ্ড লৈ নাহিবি যদি মাৰৰ গাখীৰ খাইছ অকলে আহিবি কেলা যিকেইটা বিজেপিৰ নেতাই হিন্দুত্ববাদ কৰি থকা নেতাকেইটা আছ এটা এটাকে মোৰ লগত আহি জানা জিন্দগীত মই ক'লো নহয় পেচাব বন্ধ নোহোৱাকে পিটিম কেলা পেচাব একেবাৰে বন্ধই নহ'ব জীৱনত পেচাবেই হৈ থাকিব চৰচৰকে গৈয়ে থাকিব এনেকুৱা ধৰণে পিটিম জুবিন দাক মাৰি ললে পোন প্ৰথমে এতিয়া আকৌ চকু কাজিৰঙাত একচুৱেলি আমাৰ সোণালী অসমখন ধ্বংস কৰিব বিচাৰিছে কিয় মানে হা এটা থাকে যে আমি সম্পদবিলাক হেৰুৱাবলগীয়া হৈছে কিয় আমাৰ আকৌ অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে আমাৰ অসমৰ পৰিস্থিতি কোনফালে গতি কৰিছে মই অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰো আপোনালোকৰ বিবেক ধৰি ৰাখিবলৈ চেষ্টা কৰক হা বিদেশৰ পৰা আমাৰ অসমলৈ মানুহ কিয় আহে আপোনালোকে গম পায় নাই অসমৰ সেউজীয়া প্ৰকৃতি কাজিৰঙা জীৱ জন্তু আৰু এই ধুনীয়া পৰিৱেশ চাবলৈ আহে সেউজীয়া প্ৰকৃতিৰ মানে উপভোগ কৰিবলৈ আহে প্ৰকৃতিক ধ্বংস কৰি কেলা উন্নতি কৰিব নালাগে আপোনালোকে গম পাইছে নে হা কাজিৰঙা এখন মাথো ঠাই নহয় কাজিৰঙা আমাৰ গৌৰৱ আমাৰ পৰিচয় কাজিৰঙা প্ৰকৃতিৰ মানে অমূল্য সম্পদ হয় আমাৰ গম পাইছে প্ৰকৃতিক ধ্বংস কৰি কেলা উন্নতি কৰিব নালাগে আপোনালোকে এতিয়া সকলো অসমবাসী একগোট হওক আৰু বিৰোধিতা কৰক নহলে ভৱিষ্যত প্ৰজন্মৰ বাবে এইটো এটা বুৰঞ্জী হৈ ৰবগে গম পাইছে নে সকলোৱে ৰক্ষা কৰক কাজিৰঙাৰ গছ গছনি জীৱ জন্তু সকলোকে ধ্বংস হবলৈ নিদিব মানে আমাৰ সোণালী অসমখন ধুনীয়া হবলৈ নিদিব আমাক কেলা 5 ষ্টাৰ আৰু 7 ষ্টাৰ বালৰ ষ্টাৰ আমাক হোটেল নালাগে গম পাইছে প্ৰয়োজনত তেজ দিম আৰু প্ৰয়োজনত আমৰণ অন্নখনত বহিম তথাপিও কাজিৰঙাৰ এই 10 কিলোমিটাৰ যি ইকো সেন্সিটিভ জোন এই ইকো সেন্সিটিভ জোনটো 1 কিলোমিটাৰ ভিতৰলৈ সংৰক্ষণ কৰাটো নিবিচাৰোঁ আৰু কোনো কাৰণতে আমি সহ্য নকৰোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ যি লোলুপ দৃষ্টি কাজিৰঙাৰ সেই বন্যপ্ৰাণী আৰু তাৰ যি প্ৰাকৃতিক সম্পদ সেই সম্পদৰ ওপৰত পৰিছে এই কথাটো আমি স্পষ্টভাৱে আজি ধৰি ল'বলৈ বাধ্য হৈছোঁ কিহৰ তাগিদাত আপুনি 10 কিলোমিটাৰ যি আমাৰ এনিমেল কৰিডৰ আছে জীৱ জন্তু সুৰক্ষাৰ কাৰণে আপুনি যি ব্যৱস্থা বিগত সময়ত বছৰ ধৰি হৈ আছিলে তাক আপুনি ওফৰাই 1 কিলোমিটাৰ ভিতৰত আনিবৰ কাৰণে চেষ্টা কৰিছে ই আপোনাৰ এক হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তক কিন্তু আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ কাজিৰঙাৰ এটাও বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব কিন্তু আপুনিয়ে ল'ব লাগিব আপুনি ভাবিছে নেকি 1 কিলোমিটাৰ ভিতৰত যেতিয়া গোটেই ব্যৱস্থাটো সংকোচন কৰি আনিব তাৰপিছত সেই বন্যপ্ৰাণীসকল থাকিব ক'ত তাৰমানে আপোনাৰ বা বিভিন্ন স্থানৰ পৰা অহা আপোনাৰ এইসকল উদ্যোগপতিসকলক ডাঙৰ পঞ্চতাৰকা হোটেল বনাবৰ কাৰণে আপুনি সুবিধা কৰি দিব লাগে তাৰ কাৰণে আপুনি এই ইকো সেন্সিটিভ জোনটো আপুনি তাক হ্ৰাস কৰি আনিছে নহ'লতো আপুনি তাত দিব নোৱাৰিব এইবিলাক কথা আপুনি হেলিপেড বনাব লাগে বিভিন্ন ধৰণৰ আপোনাৰ উপযোগী হোৱাকৈ কিবা কাম কৰিব লাগে সেইটো কাৰণে আচলতে আপুনি এইটো জীৱ জন্তুৰ প্ৰতি কোনো ধৰণৰ আপোনাৰ সহমৰ্মিতা নথকাকৈ আচলতে এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত আপুনি ল'বলৈ আগবাঢ়ি গৈছে ধিক্কাৰ জনাইছোঁ আপোনাৰ সেই মানসিকতাক প্ৰতিটো কথা আপোনাৰ মতেই হ'ব অসমখন কি আপোনাৰ মতে আপোনাক মুখ্যমন্ত্ৰী বনাই দিলে বুলি প্ৰত্যেকটো কথা আপোনাৰ মতেই হ'ব কথা হ'ল এইটো আমিও মৰি গৈছোঁ অসমৰ ৰাইজ মৰি গৈছে কাৰো কোনো ধৰণৰ মত ল'ব নালাগে আপোনালোকে জাতীয় দল সংগঠনৰ মত ল'ব নালাগে কেৱল আপোনালোকে যিটো ভাবিব সেইটোৱে হ'ব আপোনালোকৰ য'ত প্ৰফিট হ'ব সেইটোৱে আপোনালোকে কৰিবলৈ আগবাঢ়ি যাব এইবিলাক আৰু নচলিব যিটো সময়ত উজনি বানপানীত মানুহ ককবকাই আছে এইসকলৰ উপযুক্তভাৱে ৰিলিফ আজি তাৰিখলৈকে নাপালে আপোনালোকৰ 15,000 টকাটো সকলোৱে পাবলৈ সক্ষম নহ'ল ইয়াৰ মাজতে আপুনি কাজিৰঙা ইকো সেন্সিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰ কৰিব বিচাৰিছে বন্যপ্ৰাণী সুৰক্ষা আইন ক'ত গ'ল আপুনি কেনেকৈ সাহস কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যি এশিঙীয়া গড়ৰ কাৰণে সমগ্ৰ পৃথিৱী বিখ্যাত সেই গড়কেইটাক আপুনি কি মাৰি পেলোৱাৰ প্লেনিং কৰিছে নেকি তাত থকা হাতীকেইটাক কি আপুনি মাৰি পেলোৱাৰ প্লেনিং কৰিছে নে বেছি দিয়া অনন্ত আম্বানীক বেছি দিয়াৰ প্লেনিং কৰিছে আপুনি খোলাখুলিকৈ কওক যে আমাৰ বন্যপ্ৰাণী কোনো ধৰণৰ প্ৰফিট কৰা নাই গতিকে আমি এই বন্যপ্ৰাণী বেছি দিব লাগে কওক আপুনি মুকলি মনে কওক কিয় এনেকুৱা ধৰণৰ কাম কৰে কেতিয়াও মানি লোৱা নহ'ব স্পষ্ট কৰি দিছোঁ সংগ্ৰামী সেনা অসমে ইয়াৰ কাৰণে প্ৰয়োজনত আমৰণ অন্নখনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম কিন্তু কোনো কাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই 10 কিলোমিটাৰ যোৱা ইকো সেন্সিটিভ যিটো জোন এইটো 1 কিলোমিটাৰলৈ অহাটো আমি কোনো কাৰণতে বিচৰা নাই আৰু ভৱিষ্যত দিনতো নিবিচাৰোঁ নেচাৰ ইজ গড গড ইজ নেচাৰ কাজিৰঙাখন বিজ্ঞানীয়ে বনোৱা নহয় আৰু ৰাজনীতিবিদসকলে বনোৱা নহয় প্ৰকৃতিয়ে বনোৱা 10 কিলোমিটাৰ যেতিয়া 1 কিলোমিটাৰ বনাব
তেতিয়া হাতী আৰু মানুহৰ সংখ্যাত বান্দৰ আৰু মানুহৰ সংখ্যাটো বেছি হ'ব। এই বিষয়টোত 10 কিলোমিটাৰ যেতিয়া 1 কিলোমিটাৰ বনাব তেতিয়া হাতী আৰু মানুহৰ সংখ্যাত বান্দৰ আৰু মানুহৰ সংখ্যাটো বেছি হ'ব। এতিয়া এনেও হৈছে যিহেতু কাজিৰঙাৰ অলৰেডি নুমলীগড় অৰ্ডিফাইনৰ পৰা ধৰি এইটো অকুপাই কৰিলে, তাৰপিছত আকৌ যদি 1 কিলোমিটাৰ ডিষ্টেঞ্চ কৰে 10 কিলোমিটাৰ ঠাইত, তেতিয়া আৰু সেই হাতীজুম গড়টো হৰিণাবিলাক ক'ত থাকে, বাঘ ক'ত থাকে? অভাৰফ্লাট হ'লে কাৰ্বি আলং যায় তেওঁলোকৰ জীৱনত। যদি 1 কিলোমিটাৰ 10 কিলোমিটাৰত 1 কিলোমিটাৰে কৰে তেতিয়া তেওঁলোকৰ ভয়ানক বিপদৰ সন্মুখীন হ'ব, জীৱ জন্তুবোৰ ভয়ানক বিপদৰ সন্মুখীন হ'ব। তাৰপৰা হাতী আৰু মানুহৰ সংখ্যাত বান্দৰ আৰু মানুহৰ সংখ্যাটো বেছি হ'ব। এইটো সেইকাৰণে যেনেকৈ আগতে আছিল তেনেকেই থাকক। আৰু মই ভাবোঁ অকল অসমৰ 140 কোটি মানুহৰ আশীৰ্বাদ আছে। কাজিৰঙাখন অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান। সেইকাৰণে ভাৰত চৰকাৰ অসম চৰকাৰে অনুৰোধ কৰিছোঁ, নেচাৰ ইজ গড, গড ইজ নেচাৰ, তেনেকৈ থাকক আৰু মই তাকে কামনা কৰিছোঁ। নহয় সেইটো নেচাৰক যদি ধ্বংস কৰি বনায় অকল মানুহৰ কাৰণে তেতিয়াহ'লে সেইটো ভয়ানক বিপদৰ সন্মুখীন। তেতিয়া হাতী আৰু মানুহৰ সংখ্যাত বান্দৰ আৰু সংখ্যাটো বেছি হৈ যাব। কাজিৰঙাবাসীয়ে জানে সেই বিষয়ে, সেইকাৰণে চাগৈ আজি বোকাখাতত চাগে প্ৰতিবাদ কৰিছে সেইটো বিষয়ে। সেইকাৰণে মই ভাবোঁ বোকাখাতবাসীয়ে তাৰ ঘাট প্ৰতিঘাত সেই জীৱ জন্তুৰ লগত থাকে আৰু পৃথিৱীৰ মানুহৰ লগত ট্ৰাম্পছ আছে। তেওঁলোকৰ পৰা লৈ লওক বোকাখাতবাসীৰ কাৰণে কাজিৰঙা আশে পাশে থকা যিবোৰ গাঁও আছে তেওঁলোকে কি কয় প্ৰকৃতি এইটোতো অনুভৱ কৰি পেলাই তাৰ ডিচিশ্যনটো ল'ব লাগে। নহয় সেইটো ধ্বংস হ'ব নোৱাৰে, কাৰণ কাজিৰঙাখন বিজ্ঞানীয়ে বনোৱা নহয় আৰু ৰাজনীতিবিদসকলে বনোৱা নহয়, প্ৰকৃতিয়ে বনোৱা। প্ৰকৃতিক হাংগামা কৰি যদি বনায় তাৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ বাত্যটো হৈছে কি কাৰণে হৈছে সেইবোৰ বেলেগে ক'ব নালাগে, নিজে উপলব্ধি কৰিছে। সেই গোটেই বিষয়বস্তুবোৰ যেতিয়া যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল, সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গ'ল। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱেই নহওক, যীশুখ্ৰীষ্টই নহওক, হজৰত মহম্মদেই নহওক, বুদ্ধদেৱ, তেওঁলোকৰ চাৰ্টিফিকেট আছিল নেকি? তেওঁলোকৰতো চাৰ্টিফিকেট নাছিল। তেওঁলোকে মানৱ সম্পদ গৈ জ্ঞানৰ যিটো বিকাশ সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালি লৈছিল। কিন্তু তেওঁলোকক এতিয়া আমি অপমান কৰিছোঁ। অপমান কৰাৰ ফলত তাহাঁতৰ পাপৰ ফলত আমি এতিয়া COVID-19 বিশ্ববাসীক খুৱাই দিছে, সাৱধানবাণীয়ে শুনাইছে, ধৰিত্ৰীয়াই পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা আমি বিদায় মাগিব। এতিয়াতো সেইটো হৈ আছে। আৰু বিশ্ব সন্মিলনত 2015 চনত জলবায়ু পৰিৱৰ্তনত তাত বিশ্বৰ সেইখন চুক্তিনামাত ময়ো আছিলোঁ আৰু সেইকাৰণে মই বিষয়টো জানো ক'ত ক'ত কি হৈছে। আপুনি আৰু এটা কথা কৈছে যে ভূটানৰ পৰা আপুনি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আপুনি পত্ৰ প্ৰেৰণ কৰিছে বিষয়টোত। নহয়, ভূপালৰ পৰা কৰিছোঁ। ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ, ফৰেষ্ট ধ্বংস কৰি মানা কৰিছোঁ। এতিয়া স্পষ্ট কথাটো হ'ল যে অৰণ্য মানৱ যাদৱ পায়েঙৰ এই স্থিতিটো, আপোনাৰ স্থিতিটো কি হ'ব এইটো লৈ সমগ্ৰ অসম বা দেশে কিন্তু এই মুহূৰ্তত আপোনাৰ মুখলৈ চাব। সৰহসংখ্যক লোকে যিসকলে প্ৰকৃতিক ভাল পায়, প্ৰকৃতিক সন্মান দিয়ে, সেইসকল লোকে কিন্তু আপোনাৰ মুখলৈ চাইছে। আপোনাৰ স্থিতিটো পোনপটীয়াকৈ কি হ'ব? মোৰ স্থিতিটো যেনেকৈ আছে তেনেকৈয়ে থাকক কাজিৰঙা। আৰু সেইকাৰণে নেচাৰ ইজ গড, গড ইজ নেচাৰ, তেতিয়া আমি জীয়াই থাকিব পাৰিম। নহ'লে আমালৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেতিয়া আৰু মোক বিশেষকৈ এই সন্মানটো বিজ্ঞানীসকলে দিয়া। বিজ্ঞানী পৃথিৱীততো সকলো বিজ্ঞানীৰ লগতে কথা পাতোঁ বা এইবোৰ বিষয়ে পাতোঁ। আৰু এতিয়াও অলপ আগতে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমাৰ যোৰহাটৰে এজন শিক্ষকে লিখিছে, প্ৰফেচাৰে, সেইবোৰ গোটেই কথা পাতিছোঁ। এইবোৰ যে আপোনাৰ লগত কথা পাতিবলৈ আৰু বহুত আছে। গতিকে আমি ভাবোঁ পৃথিৱীখনক ভাল পাবলৈ শিকক, মোক ভাল পাব নালাগে। সেই প্ৰশ্নটো আমি কি কৰিম? তেওঁলোকৰ আইন, তেওঁলোকৰ কাম, ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰিবলৈ গৈছে, সেইটো তেওঁলোকৰ কাম। মোৰ প্ৰতিবাদ কৰা কাম যে প্ৰকৃতি ধ্বংস আৰু কৰিব নালাগে অসমত। এই সংৰক্ষণ, কাৰণ মই নিজে কৰি আছোঁ, এতিয়াও কৰি আছোঁ, আগতো কৰিছোঁ। এতিয়াতো মোৰ আপোনাৰ 50 বছৰ মোৰ হাবিখন আৰু 2 বছৰ পিছত হ'ব। গতিকে মোৰ উদ্দেশ্যটো হ'ল অসমৰ মাটি নাই, অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ মাটি আছে।
সেইটো আৰু সেউজীকৰণ কৰাটো মোৰ লক্ষ্য আৰু গড়ৰ কৰ্দীটো ডিব্ৰুগড় বগীবিললৈকে হ'ব সেইটো আমি প্লেণ্টেশ্যন কৰিছোঁ বিভিন্ন NGOবিলাকক মাতি আনিছোঁ তেওঁলোকে এইবোৰ কৰি আছে আৰু আশা ৰাখিছোঁ চিৰ সেউজীয়া অসমখন অসমৰ মানুহে গছ পুলি ৰুব নালাগে খালি গছ কাটিব নালাগে এৱাৰনেছটো কৰিলেই হয় উত্তৰে চৰকাৰে শেষত কিবা আহ্বান থাকিব চৰকাৰে যিমানবোৰ ফৰেষ্ট আছে যেনেকৈ আছে তেনেকৈ থাকক আৰু ফৰেষ্ট ধ্বংস কৰি যাতে উন্নয়ন নকৰে মই অনুৰোধটো সিমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ শেষত প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ কিবা অনুৰোধ বা কিবা দাবী থাকিব নহয় মোৰ অনুৰোধ এইটোৱে অসম চৰকাৰ ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰীলৈ এটাই অনুৰোধ যে কাজিৰঙাখন আগত যেনেকৈ আছিল এতিয়াও থাকক কাজিৰঙাক যাতে ধ্বংস কৰি আৰু নতুন উদ্যোগ যাতে নগঢ়ে কাজিৰঙাৰ মাজত কাৰণ এই বছৰ ২৭খন দেশৰ মানুহ আহিব অসমলৈ আহিব তেতিয়া কংক্ৰিটৰ হোটেল চাবলৈ নাহে কাজিৰঙা চাবলৈ আহিব সেই কথাবিলাক আৰু কাজিৰঙাৰ পৰা অসম চৰকাৰ ভাৰত চৰকাৰে কিমান ৰেভিনিউ পায় সেই কথাবিলাক মনত ৰাখিব কাৰণ তাত কংক্ৰিটৰ ফৰেষ্টত থাকিবলৈ নাহে নহয় আহে নেকি কংক্ৰিটৰ হেৰিত কি বোলে হোটেলত থাকিবলৈ আহে নেকি তেওঁলোকে নাহে নহয় তাত থকা গছ গছনি তাত থকা জীৱ জন্তু তাত থকা চৰাই চিৰিকটি তাত থকা জলাশয় চাবলৈ আহে আৰু এইখন কাজিৰঙা আকৌ নতুনকৈ আৰু এইটো কংক্ৰিটৰ ফৰেষ্ট বনাব নালাগে নেচাৰ ইজ গড গড ইজ নেচাৰ সেইমতে থাকিবলৈ দিয়ক চৰকাৰৰ উদ্দেশ্য সফল হ'ল নেকি আজি কাজিৰঙাক লৈ দুভাগত বিভক্ত ৰাজ্যৰ জনসাধাৰণ এফালে ৰাইজ দুভাগত বিভক্ত এফালে বুদ্ধিজীৱীসকল দুভাগত বিভক্ত এফালে পৰিৱেশবিদসকল দুভাগত বিভক্ত তাৰ পাছত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত গ্ৰহণত তেওঁলোক আজি আৰু এখোজ আগুৱাই গ'ল নেকি কাৰণ চৰকাৰৰ সিদ্ধান্তক এতিয়া স্থানীয় জনসাধাৰণে সমৰ্থন কৰিছে অখিল গগৈ গৌৰৱ গগৈক বিৰোধিতা কৰিছে কাজিৰঙা ধ্বংস হ'ব নালাগে বুলি কোৱাৰ বাবে অখিল গগৈ গৌৰৱ গগৈ আজি মুৰ্দাবাদ ধ্বনি দিয়া হৈছে স্থানীয় জনসাধাৰণে বিচাৰিছে চৰকাৰে যি কৰিব বিচাৰিছে সেয়া হৈ উঠক সেয়া সফল হওক আনকি চৰকাৰে কাজিৰঙাত যি ইকো সেনচিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 কিলোমিটাৰলৈ স্থানীয় জনসাধাৰণে সেই 1 কিলোমিটাৰটো নিবিচাৰে আনকি শূন্য কৰি দিয়াৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে চৰকাৰক দাবী জনাইছে যে শূন্য কৰি দিব লাগে এতিয়া কথাটো হ'ল চৰকাৰে কাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ইমান দিনে স্থানীয় মানুহসকলৰ কিবা অসুবিধা হৈছিল নেকি ইকো সেনচিটিভ জোন 10 কিলোমিটাৰ হৈ থকাৰ বাবে আজি হঠাৎ স্থানীয় জনসাধাৰণ কিয় ওলাই আহিব লগা হ'ল ইয়াৰ আঁৰৰ উদ্দেশ্য কি উজনিৰ 3খন জিলাৰ প্ৰকৃতি ধ্বংস কৰাৰ পাছত যি অৱস্থাৰ সৃষ্টি হ'ল কাজিৰঙাৰ মানুহে সেয়া ভুগিব নেকি ভৱিষ্যতে বিশ্ববাসীয়ে চিনি পোৱা কাজিৰঙাখন আৰু নাথাকিব নেকি কাজিৰঙালৈ মানুহ আহিবনে কাজিৰঙাৰ পৰিচয় থাকিবনে এই বিষয়টোৰ ওপৰত কথা পাতিব বিচাৰিছো আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা ডাঙৰীয়া আপুনি এই সম্পৰ্কত কি কয় আজি ৰাজ্যৰ জনসাধাৰণ ইয়াক লৈ দুভাগত বিভক্ত হৈছে আৰু ইয়াৰ দ্বাৰা চৰকাৰৰ উদ্দেশ্য সফল হ'ল নেকি প্ৰথম কথা হ'ল যে কাজিৰঙা যিসকল স্থানীয় লোক তেওঁলোক কাজিৰঙাৰ বন্ধু তেওঁলোকে কাজিৰঙাৰ জীৱ জন্তু পশু পক্ষী পৰা আদি কৰি সকলোৰে তেওঁলোকৰ এটা সম্পৰ্ক আছে সকলোৱে মাত চিনি পায় যে এইটোৱে ভুদুৱে মাতিছে এইটো ফেঁচাই মাতিছে এইটো মৌৰাৰ মাত এইটো অমুকৰ মাত বুলি তেওঁলোকে চিনি পায় বাঘে কেতিয়া গুজৰিলে কোন ধৰণৰ কি ধৰণৰ সেই তাৰ শব্দ বা ধ্বনিটো তেওঁলোকে বুজি পায় যে কিয় কৰিছে তেওঁলোকে স্বীকাৰ কৰিছে নে তেওঁলোকক স্বীকাৰ কৰিছে কোনোবাই এই সকলো কথা তেওঁলোকে বুজি পায় কিন্তু কাজিৰঙা কেৱল আমাৰ সেইসকল মানুহ বা মোৰ কাজিৰঙা নহয় কাজিৰঙা গোটেই পৃথিৱীৰ এক সম্পদ কাজিৰঙা গোটেই পৃথিৱীৰ এক সম্পদ এই মুহূৰ্তত আমি যদি চাওঁ যে ভাৰতবৰ্ষৰ যিটো শেহতীয়া প্ৰতিবেদনত উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বেছি বন ধ্বংস হৈছে নাগালেণ্ডত দ্বিতীয় স্থানত আছে অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ধ্বংস হোৱা দ্বিতীয় স্থানত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বেছি বনাঞ্চল আৰু অৰণ্য ধ্বংস কৰা হৈছে অসমত দ্বিতীয় প্ৰথম নাগালেণ্ড এই যে বন ধ্বংস অৰণ্য ধ্বংস ইয়াৰ যিটো প্ৰকৃতিৰ যিটো প্ৰতিশোধ এই প্ৰতিশোধৰ পৰিণাম আমি উজনি অসমত দেখা পাইছোঁ এটা সভ্যতা শেষ কৰা হ'ল এতিয়া আমি কওঁ আৰু এটা কথা যে নগৰীকৰণ বা মহানগৰকৰণৰ যিটো শ্লোগান চৰকাৰী পক্ষই দিয়ে এয়া কেৱল সেই স্থানীয় মানুহৰ উন্নয়নৰ কাৰণে নহয় কিন্তু আজি কিয় সোণাপুৰ আমেৰিকা আৰ্বিসকলেই হওক বা ক্ষেত্ৰীৰ পৰা আদি কৰি ইয়াৰ যিসকল জনজাতীয় লোক তেওঁলোকে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ কিয় নিবিচাৰে ইতিমধ্যে সেই অঞ্চলৰ আনকি বেল্টৰ মাটি আছাম বনিয়াই কি এইটো একদম দালালৰ লগ লাগি পেলাই গোটেই নিজৰ হাতত লৈছে 100 বিঘা 200 বিঘা 300 বিঘা য'ত আমাৰ খিলঞ্জীয়া বা অসমীয়া মাটি একঠা দুকঠা খুব বেছি 2 বিঘা বা 3 বিঘা মাটি আছে তাৰ বিপৰীতে 200-300 বিঘালৈকে মাটি তেওঁলোকে লিজত লৈছে বা কি ধৰণে গোটেই লৈ লৈছে মাটিবোৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি গ'ল এতিয়া কাজিৰঙা যিটো ইকো সেনচিটিভ জোন বা যিটো পৰিৱেশ সংবেদন যিটো সেই যিটো পৰিসীমা আছে 10 কিলোমিটাৰ এতিয়া উৎপল কৰোঁ যে পৃথিৱীৰ পৰিৱেশ কৰ্মী বুলি ক'লে যিসকলক চিনি পোৱা যায় তাৰপিছত অসমৰ কেৱল যাদৱ পায়েঙে আজি কেইদিনমানৰ পূৰ্বে এটা তেওঁ ফেচবুক লাইভত আহি তেওঁ কৈছে যে কাজিৰঙাৰ পৰিসৰ যিটো ইকো সেনচিটিভ জোন এই 10 কিলোমিটাৰতকৈ কমিব নালাগে এই 10 কিলোমিটাৰতকৈ বৃদ্ধি হ'ব লাগে
কাৰণ কাজিৰঙাৰ জীৱকুলৰ বাবে এই ইক' চেঞ্চুৰী জোনটো ৰক্ষা কৰা অত্যন্ত প্ৰয়োজনীয় চৰকাৰে এখন ইচ্ছা কৰিলে সকলো কৰিব পাৰে যিকোনো কাম কৰিব পাৰে তাৰ ফলাফল হিতে বিপৰীত হ'লেও এটা সময়ত ভুগিব হয়তো 10 বছৰ 20 বছৰ লাগিব তেতিয়াহ'লে আৰু কোন থাকিব কোন নাথাকিব এটা বেলেগ এটা বিষয় কিন্তু তেওঁলোকে ইচ্ছা কৰিলে শূন্যলৈ নমোৱাৰ যিটো কথা কৈছে এইটো কাৰ প্ৰৰোচনাত কৰিছে এই মানুহবোৰক কোনে নমাই দিছে সেই এটা অত্যন্ত ডাঙৰ কথা যে কাজিৰঙাখন নালাগেও বুলি যদি কাইলৈ যদি এখন আমি এখন কংক্ৰিটৰ অন্য গঢ়ি তোলোঁ আজি চিৰিয়াখানাৰ অৱস্থা আমি আহিম এদিন উৎপল আমি ষ্টুডিঅ'ত আহিম যে চিৰিয়াখানাৰ ভিতৰত কি হৈ আছে কাৰ মদৰ পাৰ্টি চলে কিনে ধ্বংস কৰা হৈছে চিৰিয়াখানা জীৱ জন্তু ক'লৈ পঠিয়াই থকা হৈছে এই গোটেই ষড়যন্ত্ৰটো গুৱাহাটীৰ মাজমজিয়া এটা অক্সিজেনৰ হৃদপিণ্ড কেনেকৈ ধ্বংস কৰা হৈছে তাৰমানে প্ৰতি পদে পদে চিৰিয়াখানাৰ পৰা কাজিৰঙালৈ অৰণ্য ধ্বংসৰ এটা ডাঙৰ চক্ৰ জড়িত হৈছে আৰু এই যে ইক' চেঞ্চুৰী যোনটো 1 কিলোমিটাৰ হোৱা 0 হোৱা একেই তাৰমানে 1 কিলোমিটাৰ হোৱা 0 হোৱা একেই এই যে বিচাৰিছে এইসকলো যদি এটা তেওঁলোকৰ কথা পতৰা যায় তেতিয়া বহুত কথা ওলাই পৰিব আচলতে আঁৰৰ কথাটো কি ইমান দিনে তেওঁলোকে কিয় কোৱা নাছিলে আমাক যে 0 লাগে উঠাই দিব লাগে বুলি কিয় কোৱা নাছিলে অৰ্থাৎ চৰকাৰে সিদ্ধান্তটো লোৱাৰ পিছত সেই সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ সেই সিদ্ধান্তটোৰ বিপক্ষে যিহেতু জনাব বুলিছে মই অন্য কথা নকৈ যাদৱ পায়েঙৰ দৰে ব্যক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যক্তিয়ে যিবোৰ মানুহে জীৱনত এজোপা গছ পুলি ৰুই পোৱা নাই যিবোৰ মানুহে কেৱল লালচা কৰি পেলাই কমিশ্যন খাবৰ বাবে গুৱাহাটী ৰাজপথত গছ পুলি ৰুৱে সেই মানুহবোৰৰ কাৰণে কোনো অৰণ্যৰ কোনো মূল্য নাই যাদৱ পায়েঙৰ দৰে ব্যক্তিয়ে বা বিভিন্ন পৰিৱেশবিদে কৈছে যে ইক' চেঞ্চুৰী জোনৰ পৰিসৰ বৃদ্ধি কৰিব লাগে কাজিৰঙা যিকোনো ত্যাগৰ বিনিময়ত যিকোনো মূল্যৰ বিনিময়ত কাজিৰঙাৰ পৃথিৱীৰ সম্পদ ই কেৱল অসমৰ সম্পদ নহয় এই অসমৰ বুকুত অৱস্থিত কিন্তু পৃথিৱীৰ সম্পদ জীয়াই ৰাখিব লাগে গতিকে এনে স্তৰত এই যে মানুহ কিছুমান ওলাই আহি পেলাই কৈছে যে নালাগে ইয়াৰ আঁৰত তেওঁলোকৰ গাত কোনো দোষ নাই তেওঁলোকৰ গাত কোনো দোষ নাই আজি যিটো তোমাৰ হেৰি হৈছে কি কয় শিৱসাগৰ বা যোৰহাটত বা চৰাইদেউত যি প্লাৱন হৈ পেলাই এটা সভ্যতা শেষ কৰি পেলোৱা হ'ল ইয়াতো এনেকুৱা মানুহ আছে যে এইটো প্ৰকৃতিৰহে দোষ এইটো প্ৰকৃতি ধ্বংসৰ কাৰণে কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে হোৱা নাই বুলি কোৱা মানুহ এতিয়াও আছে গতিকে সেই মানুহে কাজিৰঙাত আজি এটা চোৱা যে 500 হোটেল হ'ব আৰু সেই হোটেলৰ কাৰণে কোনো প্ৰতিবাদ কৰোঁতে NSA লগোৱা হৈছে দোষ প্ৰতিবাদ ইয়াত বিৰোধ কৰিছে সেই বিষয়তে নাযাওঁ আইনৰ বিচাৰ্যৰ বিষয়ে আইনে নিশ্চয় সিদ্ধান্ত ল'ব কাৰণ এইবিলাক এটা সময়ত আইনে কি ধৰণৰ আমি দেখি আছোঁ গতিকে আইনলৈ এৰিলোঁ আইনৰ ওপৰত আস্থা আমাৰ আছে কিন্তু এই যে কিছু মানুহক সন্মুখলৈ আনি পেলাই তেওঁলোকক কোৱা হৈছে যে আমাক নালাগেই একেবাৰে নালাগেই এই কাৰবাৰটো আচলতে পৰিৱেশ বা কাজিৰঙাৰ কাৰণে কিমান লাভদায়ক বা কাজিৰঙাৰ কাৰণে কিমান হ'ব আজি কাজিৰঙাখনৰ পৰা যদি কাজিৰঙা নালাগে বুলি কয় তাৰ জীৱকুলে প্ৰতিবাদ কৰিব নেকি দৈনিক মৃত্যু হৈছে হাতীৰ য'তে ত'তে সংঘাত বাঢ়িছে মানুহৰ সৈতে বাঘ হৰিণ গড় ৰাস্তা পথত ওলাই আহিছে গাড়ী খুন্দাত মৰিছে আজিও ভাইৰাল হৈছে বিভিন্ন কথা এই যে জীৱকুলক আমি ৰক্ষণাবেক্ষণ দিব পৰা নাই তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতিয়েই নাই গতিকে এখন বলপূৰ্বকভাৱে যিকোনো সিদ্ধান্ত ল'ব পাৰে আৰু সেই সিদ্ধান্তটো সমৰ্থনত কিছু মানুহ নমাব পাৰে বুদ্ধিজীৱী আহিব পাৰে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাব গ'লে প্ৰচাৰে গুৰুত্ব এই গুৰুত্ব কিন্তু নাপায় গুৰুত্ব নাপায় কিন্তু বিষময় ফলাফল ভোগ কৰিব মানুহে বিষময় ফলাফল ভোগ কৰিব সেই জীৱ জন্তুসমূহ আমাৰ জীৱ জন্তুসকলে উৎপল হয় মাত্ৰ কেইটামান দিনৰ পূৰ্বে অসমৰ মানুহ বিৰাট সজাগ হৈ উঠিছিল সচেতন হৈ উঠিছিল পৰিৱেশক লৈ উজনিৰ 3খন জিলা যেতিয়া পৰিৱেশে এই ধৰণৰ ৰূপ দেখুৱালে তাৰ পাছত পৰিৱেশ সম্পৰ্কে মানুহ হঠাৎ সজাগ হৈ উঠিল আৰু হঠাৎ এতিয়া পৰিৱেশ ধ্বংসৰ বাবে তেওঁলোকে আন্দোলন কৰিবলৈ ওলাই আহিল এই ধৰণৰ যিটো বৈপৰীত্য কেতিয়া আচলতে আচল কথাবিলাক অসমীয়া মানুহে শিকিব এফালে আমি পৰিৱেশ ৰক্ষাৰ কথা উজনিত পাতিলো 3খন জিলা দেখি আকৌ হঠাৎ আমি এতিয়া পৰিৱেশ ধ্বংস কৰিবলৈ এৰি দিম নেকি ইক' চেঞ্চিটিভ জোন যেতিয়া 1 কিলোমিটাৰলৈ হ্ৰাস কৰা হ'ব বা শূন্য কৰি দিয়া হ'ব তেতিয়া কি ধৰণৰ পৰিৱেশ ধ্বংস কাৰ্য চলিব পাৰে সেই কথাৰ অসমীয়া মানুহৰ অনুমান এতিয়াও হৈছেনে কি থাকিব ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 7.171 কিলোমিটাৰ দূৰত অৰ্থাৎ 10 কিলোমিটাৰ ভিতৰত প্ৰস্তাৱিত ভূমি এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয় নিকটৱৰ্তী হালধিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 1.171 কিলোমিটাৰ হাতীখুলিৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় 2.201 কিলোমিটাৰ নিকটৱৰ্তী হালধিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 4.306 কিলোমিটাৰ অৰ্থাৎ এতিয়াও 10 কিলোমিটাৰ ভিতৰত আছে যদি 1 কিলোমিটাৰ কৰি দিয়ে তেতিয়াহ'লে এইবিলাক তাত প্ৰতিষ্ঠা কৰিব পাৰিব এইবিলাক আৰু বাহিৰলৈ গুচি যাব এতিয়া বিলাসী হোটেল নিৰ্মাণৰ বাবে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে স্থানীয় লোকৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে স্থানীয় লোকে কি কয় আমাৰ হাতত মন্তব্য আছে আমি আপোনালোকক অকমান শুনাই ল'ব বিচাৰিছো আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয় একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ কাৰণ কাজিৰঙা ৰাইজে সদায় জন্তুৰ লগত সহবাস কৰিবলৈ আজি 100 বৰ্ষ পূৰণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি 100 বৰ্ষ সম্পূৰ্ণ হ'ল আৰু আজিলৈকে কাজিৰঙাবাসী ৰাইজে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জন্তুৰ লগত সহবাস কৰিছে আৰু সুৰক্ষাৰ কাৰণে উদ্যান কৰ্তৃপক্ষ তথা চৰকাৰৰ লগত সহযোগ কৰি আছে ইক' চেঞ্চিটিভ জোন হোৱাৰ লগে লগে আজি আমি এতিয়া বাগৰিত আছোঁ আজি বাগৰি আমি যিটো স্বাস্থ্য উপকেন্দ্ৰ আছে ইয়াত যিটো স্বাস্থ্য উপকেন্দ্ৰ নৱনিৰ্মিত যিটো নিৰ্মাণ কৰিব বিচৰা যিটো ঘৰটো সেইটো
ইক' চেঞ্চিটিভৰ ভিতৰত পৰে কাৰণে তাক বন্ধ কৰিছে। তাৰমানে মানুহৰ কাৰণে চিকিৎসা নহ'ব, মানুহে ঘৰ দুৱাৰ বনাব নোৱাৰিব, মানুহে জেওৰা জপনা দিব নোৱাৰিব, ঘৰত ৱাল দিব নোৱাৰিব। তেনেকুৱা এটা পৰিৱেশত মানুহ জীয়াই থাকিব পাৰিব। আমি মুকলিভাৱে কৈছোঁ যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ নহয়, একেবাৰে 0% কৰাটো আমি বিচাৰিছোঁ। কাৰণ কাজিৰঙা এই আপোনালোকে শুনিলে স্থানীয় ৰাইজৰ মন্তব্য। তেওঁলোকে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে, আনকি 1 কিলোমিটাৰ নহয় 0 কৰি পেলাব লাগে বুলি তেওঁলোকে মন্তব্য আগবঢ়াইছে। ইয়াৰ পাছত কি হ'ব, ইয়াৰ দ্বাৰা পৰিণতি কি হ'ব পাৰে? প্ৰথম কথা হ'ল 1 কিলোমিটাৰ শূন্য উঠাই দিয়াটো একে সমাৰ্থক। কিন্তু কথা হ'ল কি, অৰণ্যৰ মাজত কংক্ৰিট অৰণ্যখন অৰণ্য গঢ়িবলৈ বিচৰাটো আচলতে এটা বোধোদয়টোৱে বেয়া আচলতে গোটেই কাৰবাৰটোৱে। তাৰমানে মানুহ এই যে অৰণ্যত থাকে, এই কংক্ৰিট অৰণ্যৰ পৰা মানুহ ক'লৈ যায়, অৰণ্যলৈ যায়, কিয় যায়? সেই পৰিৱেশ মাজত থাকিবৰ কাৰণে এটা কেঁচা ঘৰ, সেই ধৰণৰ পৰিৱেশটোৱে দিব লাগিছে চৰকাৰে। কিন্তু একে অৰণ্যৰ পৰা আকৌ সেই অৰণ্য ভাঙি পেলাই তাক এখন কংক্ৰিটৰ অৰণ্য যদি গঢ়ি তোলা হয়, পাৰ্থক্য ক'ত থাকে? ৰাজপথত গাড়ীখন ৰখাবলৈ গছ এডাল লাগে, ছাঁত ৰখিবলৈ গছ এডাল লাগে ৰবৰ কাৰণে। গছডাল কাটিবৰ সময়ত কোনো প্ৰতিবাদ নকৰে, গছডাল কাটিবৰ সময়ত কোনেও গছডাল লাগিব বুলি নাভাবে। 15 আগষ্টৰ দিনা মই গৈছিলোঁ আপোনাৰ ৰাণীফালে, মানুহে ফৰেষ্টৰ হাবিত গৈ গৈ তাত ভাত খাবলৈ গৈছে, নিজৰাৰ পানীত গা ধুবলৈ গৈছে, অথচ মানুহে ডাঙৰ ডাঙৰ বিল্ডিং পাতি লৈছে, চাৱাৰ লগাই লৈছে ঘৰত, নিজৰাৰ পানীটোহে শেষত ভাল লাগে। মানুহে কংক্ৰিটৰ অৰণ্য গঢ়ি আকৌ বনলৈ ঘূৰি গৈছে উপভোগ কৰিবৰ বাবে, খন্তেক সময় জিৰাবৰ বাবে, আৰু মানুহে এফালে প্ৰকৃতি ধ্বংস কাৰ্যত তেওঁলোক লাগি আছে। দুটা সম্পূৰ্ণ বিপৰীত, এটা বৈপৰীত্য নহয়নে? মই অকণমান যদি অকণমান পিছলৈ যাওঁ, মই কৈছোঁ হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত খানাপাৰাত যিখন ৰেচম পাম আছিলে, এই পামখনৰ 300 জোপা গছ কাটি পেলোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছিলে। আৰু সেই সময়ত হোমেন বৰগোহাঁইৰ নেতৃত্বত এটা সংগ্ৰাম আৰম্ভ হৈছিল, আৰু তেওঁ অসম বাণীৰ সম্পাদক আছিলে। আৰু ইয়াত প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হৈছিলে, আৰু সেই শোভাযাত্ৰাত ময়ূৰবাহী প্ৰতিবাদী শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিছিল। তাতে বিভিন্ন লেখক, বুদ্ধিজীৱী, সাংবাদিক, সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল। আৰু সৌভাগ্যৰ কথা যে এই যে খানাপাৰা ৰেচম গছখিনি হৈছে তাৰ জীৱকুল আৰু তাৰ যিটো পৰিৱেশ সন্তুলনৰ ক্ষেত্ৰত এটা সাংঘাতিক ভাৰসাম্য ৰক্ষা কৰিছে পৰিৱেশ। গতিকে কিন্তু হিতেশ্বৰ শইকীয়া চৰকাৰে এই সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে আৰু সেই গছখিনি নাকাটিলে, আৰু সেই এটা পৰিৱেশ, এটা খানাপাৰা যিটো সেউজীয়া পৰিৱেশ, সেই পৰিৱেশটো অটুট থাকিল। গতিকে চৰকাৰে ৰাইজৰ বিভিন্ন এতিয়া চাওক, এনেকুৱা হৈছে এজন আৰক্ষী বিষয়াক নতুন ঠাইত যেতিয়া যোগ দিবলৈ যায়, এইটো নোহোৱা নপজা কথা, গামোচা পিন্ধা মানুহৰ দীঘলীয়া শাৰী হৈছে। কি হৈছে, কোনবোৰ মানুহ কৰিছে? এই যে কিছুমান মানুহে যে কাজিৰঙা শূন্য হ'ব লাগে বুলি কৈছে, কিয় কৈছে, কি কথা, ইয়াৰ আঁৰত কিন্তু এটা অনুসন্ধান আৰু বিশ্লেষণৰ প্ৰয়োজন আছে। এতিয়া আমাৰ কথা হ'ল যে কাজিৰঙা ৰক্ষা হ'ব লাগে যিকোনো ত্যাগৰ বিনিময়ত। কাজিৰঙা সেই 10 কিলোমিটাৰ কৰিডৰৰ পৰিসৰৰ বাহিৰত 5ম হওক, 7ম হওক, 10ম তাৰকালৈকে বনাওক, তাৰ কথা নাই। কিন্তু কাজিৰঙাখন সেউজীয়া হৈ থাকক, কাজিৰঙাৰ ভিতৰত কংক্ৰিটৰ অৰণ্য চাবলৈ কোনো নাযায়। গতিকে এই আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে এই যে তাৰ যিবিলাক আৱৰ্জনা ওলাব, যিবোৰ গাৰ্বেজ ওলাব, ইয়াৰ পাছৰ পৰিৱেশটো ক'ত দিব? আৰু ডাষ্টবিন, তাত আৱৰ্জনা পেলাব কাৰণে নতুন এটা স্থানৰ জন্ম কৰা হ'ব, যিটো আমাৰ ডাম্পিং গ্ৰাউণ্ড। গতিকে লাহে লাহে এই অৱস্থাটো অন্য এখন মহানগৰলৈ ৰূপান্তৰিত হ'ব, আৰু দেখিব যে 2টা দশকৰ পিছত সেই কাজিৰঙা, সেই আদি কাজিৰঙা নাথাকে। উৎপল নিশ্চিতভাৱে চৰকাৰে কৰোঁ বুলি ক'লে সকলো কৰিব পাৰে, প্ৰকৃতি ধ্বংস কৰিব পাৰে, 5 ষ্টাৰ হোটেল বনাব পাৰে, কিন্তু শেষত যেতিয়া উজনিৰ 3খন জিলাৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব, তেতিয়া কিন্তু অনুশোচনাত দগ্ধ হ'লে নহ'ব, কাৰণ তেতিয়ালৈকে সকলো শেষ হৈ যাব। ভাবিবলৈ, চিন্তা কৰিবলৈ যদি আছে, এতিয়াই কৰিব লাগিব। প্ৰতিবাদ সাব্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনাই গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে। এই সমগ্ৰ বিষয়টো আপুনি কি দৃষ্টিভংগীৰে চায়? প্ৰথম কথা এইটোৱে যে তাত যিটো কাজিৰঙা অভয়াৰণ্যখন এখন মানে নেশ্যনেল পাৰ্ক হিচাপে তেওঁলোকে যে সংৰক্ষিত পাৰ্ক হিচাপে যে ৰাখিছে, কি কাৰণে ৰাখিলে? প্ৰথমতে সেইটো প্ৰশ্ন আমি উত্তৰ দিওঁ, কিয় ৰাখিলে সেইটো? যে তাত কেইটামান কথা আছে নহয়। এটা হৈছে যে তাত যিটো বন্যপ্ৰাণী, বন্যপ্ৰাণীৰ লগত তাৰ যিটো প্ৰাকৃতিক পৰিৱেশ, এই দুটা কথা। এতিয়া কাজিৰঙাখনৰ যদি সমৃদ্ধি হ'ব লাগে, কাজিৰঙাখন যদি ঠিকে থাকিব লাগে, তেতিয়াহ'লে তাৰ যিটো ইক' চেঞ্চিটিভ জ'ন, সেই ইক' চেঞ্চিটিভ জ'নটো ইনটেক্ট হৈ থাকিব লাগিব। কিয়নো এই কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নটো যদি ইনটেক্ট হৈ নাথাকে, তাত যদি আমি এতিয়া মানুহে খেতি খোলা কৰা কথাটো অলপ বেলেগ ধৰণৰ কথা। সামান্য ধৰণৰ খেতি কৰিছে, খেতি কৰিলে তোমাৰ চিম্পল ধৰণৰ কিবা এটা কৰিছে, তেতিয়া তোমাৰ ইক'লজিটো তাৰ তেনেকুৱাকৈ ক্ষতি নহয়, বুজা নাই? কোনোবাই খেতি কৰিছে, কোনোবাই কিবা কৰিছে, সেইটো গৰু চৰিছে, কিবা কৰিছে, সেইটোলৈ নহয়। কিন্তু তাত যদি তোমাৰ ডাঙৰ নিৰ্মাণ কাৰ্য হয়, ডাঙৰ হোটেল কৰে, অন্য কিবা কৰে, হেলিপেড কৰে, কিবা কৰে, তেতিয়াহ'লেতো জেগাটোৰ তোমাৰ তাৰ যিটো প্ৰাকৃতিক তাৰ যিটো বৈশিষ্ট্য, তাৰ যিটো বায়'ডাইভাৰ্চিটি, সেইটোতো তাত নাথাকিব নহয়, সেইটো নাথাকিব। আৰু কাজিৰঙাখন তোমাৰ এটা বিস্তৃত অঞ্চল। কাজিৰঙা এফালে তোমাৰ একেবাৰে কাৰ্বি পাহাৰৰ লগত তাৰ সম্পৰ্ক এটা আছে, সেইফালে
কোনোৱে কয় একেবাৰে নামেৰিলৈকে তোমাৰ তাৰ সম্পৰ্ক এটা আছে এইফালে তোমাৰ পিছফালে এইফালে আছে গতিকে এতিয়া যদি তুমি তাৰ মাজে মাজে এই ধৰণৰ বৃহৎ বৃহৎ প্ৰকল্প কৰি তাৰ যদি ইকো চেঞ্চিটিভ জোনটো যদি আমি কমাই আনো তেতিয়াহ'লে হ'ব কি প্ৰথম কথা যে কাজিৰঙা যিটো বৈশিষ্ট্য সেই বৈশিষ্ট্যটো নাথাকিব আৰু মানুহে এটা অঞ্চললৈ যে আহে কাজিৰঙালৈ আহে কাজিৰঙাত আহি পেলাই তাৰ যিটো বন্য পৰিৱেশত এখন চিৰিয়াখানা চাবলৈ নাযায় নহয় চিৰিয়াখানাৰ কথাটো বেলেগ চিৰিয়াখানা য'তে ত'তে আনকি চিৰিয়াখানাটো পশু পক্ষীক এটা প্ৰাকৃতিক পৰিৱেশত ৰাখিবৰ কাৰণে চেষ্টা কৰে কিন্তু কাজিৰঙাখন হৈছে এটা নেচাৰেল হেবিটেট গতিকে তাত যোৱাৰ কাৰণে তাত আকৌ কিয় 5 ষ্টাৰ ফেচিলিটিজ লগা হ'ল তাত আকৌ কিয় প্ৰকাণ্ড হোটেল লগা হ'ল তাৰ আচলতে তাৰ যিটো গেষ্ট হাউচ বা তাত মানুহ থকাৰ যিটো ব্যৱস্থা সেইটো প্ৰকৃতিৰ লগত তাৰ এটা সাযুজ্যতা ৰাখিহে কৰিব লাগে গতিকে সেইটো ৰাখি কৰিব লাগে এতিয়া সেইটো যদি নকৰা হয় তেতিয়াহ'লে আৰু কাজিৰঙাৰ এতিয়া তোমাৰ চোৱা কাজিৰঙাৰ যিটো প্ৰশ্ন কাজিৰঙা ইকো চেঞ্চিটিভ জোনৰ প্ৰশ্নটো এইটো কেৱল কাজিৰঙা ইকো চেঞ্চিটিভ জোনৰ প্ৰশ্ন নহয় আজি এইটো আমাৰ অসমৰ যিটো সামগ্ৰিকভাৱে যিটো পৰিৱেশৰ যিটো প্ৰশ্ন পৰিৱেশ ধ্বংসৰ যিটো প্ৰশ্ন তাৰ লগত ইয়াৰ সম্পৰ্ক আছে গতিকে আজি যদি কাজিৰঙা ইকো চেঞ্চিটিভ জোনটো তাত হ্ৰস্বকৰণ কৰা তাক 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কমোৱা সিদ্ধান্তটো যদি মানি লোৱা হয় তেতিয়াহ'লে এইটোৱে মানে ভৱিষ্যতৰ কাৰণে আমাৰ যি আমাৰ ৰাজ্যখন এতিয়া যিটো পৰিৱেশ সমস্যাৰ কবলত আমি যেনেকৈ পৰিছোঁ এইটো ভৱিষ্যতৰ কাৰণে এইটো এটা বৰ ডাঙৰ বিপদ ঘণ্টা বুলি যে কয় বৰ বিপদ ঘণ্টা এইটো মানে বাজিব আৰু ইয়াত স্থানীয় লোকসকলে তেওঁলোকে যিসকলে তাত প্ৰতিবাদ কৰা বুলি কোৱা হৈছে যে তেওঁলোকে কিমান স্বতঃস্ফূৰ্ত প্ৰতিবাদ কিমান এইটো তাৰ পিছফালে কোন আছে সেইবোৰ কথাও কিন্তু চিন্তাৰ বিষয় আৰু এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে তেওঁ আচলতে এইসকল লোকক উচতাই পেলাই তেওঁৰ নিজৰ পত্নীৰ যি মানে ৰিজৰ্ট তাত কাঞ্চনজুৰিত খোলা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে শেহতীয়াকৈ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ উত্থাপন কৰিছে যে এলিফেণ্ট কৰিডৰত যি কাঞ্চনজুৰিত যিখন বাণী ৰিজৰ্ট বুলি কোৱা হয় সেইখনৰ স্বাৰ্থতে আচলতে বা পুঁজিপতিক ৰঙা দলিচা পৰাৰ স্বাৰ্থতেই এতিয়া সাধাৰণ ৰাইজক ব্যৱহাৰ কৰিছে নেকি এই অভিযোগো কিন্তু নুঠা নহয় আপুনি এই সন্দৰ্ভত কি ক'ব মই সেই সন্দৰ্ভত এইটোৱে ক'ম যে প্ৰথম কথা হৈছে তাত এখন হাবিৰ মাজত এখন অৰণ্যত তাত এটা কি কাৰণে এটা হেলিপেডৰ প্ৰয়োজন হ'ল এতিয়া ফুটবল ষ্টেডিয়ামৰ তাৰ কাৰণে কি প্ৰয়োজন নেচাৰেল পৰিৱেশ এটা তাত প্ৰাকৃতিক পৰিৱেশৰ ধৰণে যেতিয়ালৈকে থাকিব তেতিয়ালৈকে পশু পক্ষী আৰু জীৱ বৈচিত্ৰ তাত থাকিব আৰু তাত যিমানে এই ধৰণৰ হস্তক্ষেপ হ'ব হোটেল হওক অন্য বস্তু হওক সেইটোৱে পৰিৱেশটো বিঘ্নিত কৰিব আৰু সেইটোৱে এই গোটেই কাজিৰঙা যিটো অভয়াৰণ্য সেইখনৰ কাৰণে কিন্তু এটা বিপদ ঘণ্টাৰ আগজাননী দিব কিন্তু এটা কথা এতিয়া তাৰ যিসমূহ স্থানীয় দল সংগঠন সেইসকলে কিন্তু জিৰ' চেঞ্চিটিভ জোনহে কিন্তু দাবী কৰা আমি দেখিবলৈ পালোঁ কালি তেওঁলোকৰ যিবিলাক মন্তব্য আমি শুনিলোঁ বা প্ৰতিবাদ কৰিলে জিৰ' চেঞ্চিটিভ জোনহে তেওঁলোকে বিচাৰি আছে সেইসকল ৰাইজৰ তাৰমানে কোনে বুজাব বা কি ক'ব এই সন্দৰ্ভত এইটো এটা মই সেই কথাটোৱে ভাবি আছিলোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে তাৰমানে কিয় যে কাজিৰঙাক যেতিয়া ইকো চেঞ্চিটিভ জোন ঘোষণা কৰা হ'ল তে সেই ইকো চেঞ্চিটিভ জোনৰ ভিতৰত কোনেও বাহিৰৰ পৰা তাত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব তাত ইণ্টাৰভেনশ্যন কৰিব নোৱাৰিব তাত একো কাম কৰিব নোৱাৰিব স্বাভাৱিকতে তাৰ যদি ওচৰে পাজৰে থকা যিসকল মানুহ আছে খাটি খোৱা মানুহ কৃষক মানুহ তেওঁলোকে যদি তাত তালৈ যাব নোৱাৰে তাত কাম কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ মাজত এক ধৰণৰ এতিয়া এইটো তালৈ নোচোৱাকৈ ক'বলৈ মুস্কিল কিন্তু মই এটা কথা চালোঁ ইকো চেঞ্চিটিভ জোনত তেনেকুৱা ধৰণৰ কৃষি কাৰ্যত কোনো বাধা নাই সৰু সুৰা যদি গৃহ বনায় তেতিয়াহ'লে থাকিব পাৰে কিন্তু পৰিৱেশৰ ক্ষতি হ'ব নোৱাৰিব আৰু এই ক্ষেত্ৰত গাঁও পঞ্চায়তে যদি অনুমতি প্ৰদান কৰে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ সৰু গৃহ বনাবলৈ থাকিব পাৰে কিন্তু ডাঙৰ নিৰ্মাণ কাৰ্য শিল খনন লগতে কাঠৰ উদ্যোগ সেই তেনেকুৱা ধৰণৰ এইবিলাক বনাব নোৱাৰে গতিকে সেই কথাটো মই অলপ আগতে কৈছিলোঁ যে সাধাৰণ মানুহে খেতি খোলা কৰিলে তাত বৰ বিশেষ এটা প্ৰব্লেম নহয় গতিকে তেতিয়াহ'লে মই ক'ম যে এইটো দুটা কথা এটা কথা মই প্ৰথমতে এইটো স্পষ্ট কৰি ল'ম সেইটো হৈছে যে প্ৰাকৃতিক পৰিৱেশৰ লগত ডেভেলপমেণ্ট যিটোক আমি উন্নয়ন বুলি কওঁ উন্নয়ন আৰু প্ৰকৃতিৰ মাজত এটা চাবলৈ গ'লে এক ধৰণৰ বিৰোধ কিন্তু সেইদিনা ইয়াত
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অসমৰে উজ্জ্বল ভূঞাই কিন্তু এটা কথা খুব স্পষ্টকৈ কৈ গৈছিলে যে আচলতে উন্নয়ন আৰু প্ৰকৃতিৰ মাজত কোনো বিৰোধ থাকিব নালাগে। অৰ্থাৎ উন্নয়নটো প্ৰকৃতিৰ লগত উন্নয়নৰ কোনো ধৰণৰ বৈপৰীত্য বা শত্ৰুতা থাকিব নালাগে। তাৰমানে বহনক্ষম উন্নয়ন হ'ব লাগে, বহনক্ষম উন্নয়ন হ'ব লাগে। গতিকে এতিয়া প্ৰশ্নটো হৈছে উন্নয়ন বুলি ক'লে আমি কি বুজোঁ, সেই প্ৰশ্নটো আহিব এতিয়া। আমি দেশকৈ যে অমুকত এটা ফেক্টৰী হ'ল, এটা তোমাৰ শিলৰ কুঁৱেৰী এটা হ'ল, তাত কয়লা খনন হ'ল, তাত শিলৰ ব্যৱসায় চলিল, কিবা হ'ল। হয়, শিলৰ যদি ব্যৱসায় চলে, তাত শিলৰ ব্যৱসায় চলাৰ লগে লগে তাৰ ওচৰ চুবুৰীয়া মানুহ কিছু পৰিমাণে তাত যি মালিক সেইজনটো তেওঁতো আটাইতকৈ বেছি লাভান্বিত হ'ব। কিন্তু লগতে ওচৰ চুবুৰীয়া মানুহ কিছু তোমাৰ তাৰমানে সংস্থাপনৰ কথা থাকিব পাৰে। কিন্তু প্ৰশ্নটো হৈছে ওচৰ চুবুৰীয়া মানুহৰ সংস্থাপন কৰিবলৈ গৈ আজি যেনেকুৱাকৈ আজি তোমাৰ ধৰা শিৱসাগৰ আৰু চৰাইদেউ বা একাংশ যোৰহাটত যিটো অৱস্থা হৈছে, কি হৈছে যে কেনেকুৱা মহাপ্ৰলয় হৈছে। গতিকে তুমি যদি প্ৰকৃতিৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি যদি আমি কেয়াৰ নলওঁ, প্ৰকৃতিৰ প্ৰতি যদি আমি প্ৰকৃতি ধ্বংস নকৰাকৈ, প্ৰকৃতিৰ লগত মিলামিলি নকৰাকৈ যদি আমি কাম কৰোঁ, তেতিয়াহ'লে এই ধৰণৰ অৱস্থা হ'ব পাৰে। গতিকে তাৰ বিকল্প অনুসন্ধান আমি কৰিব লাগিব। এই মুহূৰ্তত মই কৈ দিব নোৱাৰোঁ যে এইটো অমুক বিকল্প, সেইটোত অমুক বিকল্প। ইয়াৰ দুটা কথাত আছে। এটা হৈছে যে স্থানীয়ভাৱে পৰিৱেশটো তুমি অধ্যয়ন কৰি তাৰ বিকল্প কৰিব লাগিব। আৰু কিয়নো এতিয়া তুমি চোৱা কি হৈছে, আজি অসমৰ আটাইতকৈ, মই ক'ম যে এই মুহূৰ্তত অসমৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা হৈছে পৰিৱেশ সমস্যা। আজি তোমাৰ গুৱাহাটীত কি অৱস্থা হৈছে, আজি কালি এজাক ডাঙৰ বৰষুণ গ'ল ৰাতি, আৰু আজি গুৱাহাটীৰ তোমাৰ গোটেই গুৱাহাটীখন ডুবি গ'ল। গুৱাহাটীত এক ধৰণৰ অচলা অৱস্থা। আজি যদি তোমাৰ বৰষুণ দি থাকে, উজনি অসমৰ মানুহ গুৱাহাটীলৈ আহিবলৈ ভয় খায়। কিয়নো যে তেওঁলোকে কিমান ঘণ্টা যোৰাবাটত ৰৈ থাকিব লাগে কোনো ঠিকন নাই। এতিয়া এই যিটো অৱস্থা হৈছে, তাৰপিছত আমি ৰ'দ দিলে পানীটো কমি যায়, আমি ভাবোঁ যে আমাৰ স্বাভাৱিক অৱস্থা আছে। আজি এইটোতো স্বাভাৱিক অৱস্থা নহয়, ইংগিত দি আছে প্ৰকৃতিয়ে। এইটো স্বাভাৱিক অৱস্থা নহয়। আজি মই তোমাৰ এটা 4 মহলীয়া বিল্ডিঙত থাকোঁ। এতিয়া 4 মহলীয়া বিল্ডিঙত তোমাৰ মই 4 মহলালৈকে পানী নাযায়, নুঠে, 1 মহলালৈও পানী নুঠে, কিন্তু ছাৰাউণ্ডিংটো বুঢ়াই পেলায়। এতিয়া মই যদি ওলাই আহিব লগা হয়, অফিচলৈ আহিব লগা হয়, কাম কৰিব লগা হয়, বজাৰত যাব লগা হয়, কিবা কৰিব লগা হয়, যদি ৰাস্তাকেইটা পানীৰ তলত থাকে, তেতিয়াহ'লে কি হ'ল? তোমাৰ ঘৰটোতহে তোমাৰ পানীটো সোমোৱা নাই। আৰু এতিয়াতো তাত আমি যিটো দেখিলোঁ শিৱসাগৰ আৰু চৰাইদেউ, এফালে যোৰহাটৰ, তেওঁলোকৰতো ঘৰৰ মুধচৰ ওপৰেৰে পানী গ'ল, ভাঙি পেলাইছে। গতিকে এতিয়া আজি এই অৱস্থা, আজি এইটো শিৱসাগৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইফালে নাছিল। বানপানীৰ সমস্যাটো এইফালে তেনেকুৱা নাছিল। নগাঁৱৰ মৰিগাঁও চৰিগাঁৱত অকণমান আছিল, কাৰ্বি আংলঙৰ পৰা মেঘালয়ৰ পৰা পানী নামি আছে। এতিয়া উজনি অসমৰ এইটোত এই অৱস্থাটো হ'ল। সেইফালে ধেমাজিৰ কথাটো আছেই, চিলাপথাৰৰ কথাটো আছেই, যে ধেমাজি চিলাপথাৰত তোমাৰ শ বিঘা মাটি, মই নিজে গৈছোঁ তাত দেখিছোঁ, শ বিঘা মাটি তাত তোমাৰ বালি পৰি কৃষিৰ অনুপযোগী হৈ গৈছে। গতিকে তুমি ডেভেলপমেণ্টৰ নামত, আৰু তাত এতিয়া কি হৈছে যে অৰুণাচল প্ৰদেশত এটাৰ পিছত দামৰ পিছত দাম, দামৰ পিছত দাম হৈ আছে। গতিকে কি থাকিব, আমি নাথাকিমেই। গতিকে এতিয়া তাত সেই কথাটো মই ক'ব নোৱাৰোঁ, নচনাকৈ ভালকৈ অনুসন্ধান নকৰাকৈ এইটো ক'বলৈ ঠিক কথা নহ'ব যে কাজিৰঙাত যিসকলে তাত আন্দোলন কৰিবলৈ ওলাই আহিছে, সেইবিলাক চৰকাৰে উচতাইছে, বা তাৰ যিবিলাক তোমাৰ যিবোৰ মানুহৰ শিলৰ কুঁৱৰী আছে, কিবা আছে, অন্যান্য ব্যৱসায় বাণিজ্য আছে, তেওঁলোকে সেইবোৰ মানুহক ৰাজপথলৈ লৈ আহিছে। এনে সঁচাকৈ জেনুইনলি তেওঁলোক আহিছে? মোৰ এই মুহূৰ্তত মই সেই সন্দৰ্ভত মতামত দিয়াটো উচিত কথা নহ'ব। কিন্তু এটা কথা নিশ্চিত যে অসমত বৰ্তমান যিটো হাৰত তোমাৰ উন্নয়নৰ নামত যিটো হাৰত যিবোৰ নিৰ্মাণ কাৰ্য চলি আছে, যিবোৰ ঘটনা ঘটি আছে, সেইবোৰ যদি অতি শীঘ্ৰে বন্ধ কৰা নহয়, আৰু অসম বুলি নহয়, অসমখন ক'ত আছে? অসমখন হৈছে এফালে আছে তোমাৰ অৰুণাচল, এফালে নাগালেণ্ড, মণিপুৰ, এফালে মেঘালয়, আৰু আমি তাৰমানে আমাৰ উত্তৰ পূব আৰু দক্ষিণ চাৰিওফালে পাহাৰীয়া অঞ্চল। সেইবোৰ ঠাই যেতিয়া এই ধৰণৰ নিৰ্মাণ কাৰ্য চলিব, ডাঙৰ ডাঙৰ প্ৰকল্প হ'ব, তাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব অসমৰ ৰাইজ। গতিকে আমি
দুটা কথা। প্ৰথম কথাটো হৈছে আমি আমাৰ নিৰ্মাণ কাৰ্য উই হেভ টু বি এক্সট্ৰিমলি কেয়াৰফুল। আমি যেতিয়া উজ্জ্বল ভূঞাই যিদিনা সেইদিনা যেনেকৈ ক'লে যে প্ৰকৃতিৰ লগত সংঘাত হ'বই নোৱাৰিব, প্ৰাকৃতিক পৰিৱেশৰ লগত সংঘাত হ'ব নোৱাৰিব, এই অসমৰ ক্ষেত্ৰত। আৰু অকল অসমৰ সমস্যাটো অসমতে সীমাবদ্ধ হৈ থকা নাই। অসমৰ নদীবিলাকতো চব এই পাহাৰ পৰ্বতৰ পৰা আহিছে, নৈ নিজৰা চব বৈ আহিছে। সেই নৈ নিজৰা বৈ আহোঁতে তাৰ যদি স্বাভাৱিক যিটো গতি, সেই গতিটো যদি ক্ষতিগ্ৰস্ত হয়, সেই গতিটো যদি বাধাপ্ৰাপ্ত হয়, যদি ডিফৰেষ্টেশ্যনৰ কাৰণে তোমাৰ মানে বৰষুণ দিলেই হৰকৈ যদি পানী নামি আহে, পানী যদি অকণো পানী যদি তললৈ সোমাই নাযায়, তাৰপিছত তোমাৰ জান জুৰি এইবিলাকক ধ্বংস কৰি পেলোৱাৰ কাৰণে যদি পানী তাৰ যিটো পানী বহন ক্ষমতা সেইটো যদি নাথাকে, এইটো মানে তোমাৰ আচলতে এইটোত মইতো ভাবোঁ যে অসমৰ বৰ্তমান যিটো অৱস্থা হয়, আমাক গতিকে এতিয়া যদি আমি নিৰ্বিচাৰ নিৰ্মাণ কাৰ্য যদি বন্ধ নকৰোঁ, আমি বাচি নাথাকিম। আৰু কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে ইক' চেঞ্চিটিভ জ'নত বোলে 5 ষ্টাৰ কি 10 ষ্টাৰ হোটেলো বোলে বনাব পাৰে বুলি ক'লে। আৰু দুটা কথা মই কৈছোঁ এই ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰকৃতিৰ লগত জড়িত যিবিলাক সংগঠন তেওঁলোকো কিন্তু নিমাতী কন্যা হৈ আছে। আৰু এই ক্ষেত্ৰত মানে কোনেও তাৰমানে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কাষ চপা নাই, একো আমি দেখিবলৈ পোৱা নাই তেনেকুৱা এক্টিভিটিছ। এই সন্দৰ্ভত কিবা ক'ব নেকি? এইটোত কাষ চাপিব লাগিব, কাষ চাপিব লাগিব। যিসকলে এই বস্তুৰ বিৰোধিতা কৰি আছে আৰু এইটোত আমি কাষ চাপিব লাগিব। আৰু প্ৰশ্নটো হৈছে যে পৰিৱেশ এতিয়া মানে মই কি ক'ম আৰু মোৰ ক'বলৈ বেয়া লাগে। সেইটো হৈছে যে এসময় এতিয়া পৰিৱেশৰ যিবোৰ সংগঠন, সেই সংগঠনবিলাকে এইবোৰ ক্ষেত্ৰত মাত মতা নেদেখোঁ। এতিয়া মাত মতা নেদেখোঁ এইকাৰণে তেওঁলোক যেন মানে শিক্ষা সদীহে হৈ পৰিছে। আজিকালি বহনক্ষম উন্নয়নৰ যিটো ধাৰণা, সেইটো আজি 25-30 বছৰ আগৰ তাতোকৈ আগৰ ধাৰণা বহনক্ষম উন্নয়নৰ ধাৰণাটো। আজি মানুহে বহনক্ষম উন্নয়নৰ কথা নোকোৱা হৈছে। গতিকে পৰিৱেশ অনুষ্ঠানবিলাকো তেওঁলোকেও কি কাৰণত তেওঁলোকে মুখ বন্ধ কৰি আছে, কি কৰি আছে মই নাজানো। কিন্তু এইটো কোনো এটা বিশেষ দল বা সম্প্ৰদায় বা জনগোষ্ঠীৰ প্ৰশ্ন নহয়। পৰিৱেশৰ সমস্যাটো যদি আমি এতিয়া এই সময়ত যদি আমি পৰিৱেশৰ সমস্যাটোৰ যদি এটা সমাধানৰ কাৰণে আমি ব্যৱস্থা নলওঁ আৰু পৰিৱেশৰ বিষয়ে যদি আমি সতৰ্ক নহওঁ, সজাগ নহওঁ, মই নিশ্চিত যে অসম নাথাকে। গুৱাহাটীত আমাৰ যিটো অৱস্থা হৈছে সকলো মানুহে দেখা পাইছে এতিয়া কি অৱস্থা হৈছে। বৰষুণ দিলে কেনেকুৱা চাৰিওফালে ডুবি যায়, কৰিব নোৱাৰা হয়, এটা অচল অৱস্থাৰ সৃষ্টি হৈছে। গতিকে সময়ৰ লগতে আমি কেৱল বস্তুটো বুজা নাই এইকাৰণে যে এদিনতে হোৱা নাই। এতিয়া শিৱসাগৰ চৰাইদেউৰ হাহাকাৰ লাগিছে এইকাৰণে যে এদিনতে হৈছে। গুৱাহাটীত এদিনতে হোৱা নাই, আজি এক কালি এককৈ হৈ আছে। কিন্তু আজি এক কালি এককৈ আমি ক'লৈ গৈ আছোঁ ভগৱান জানে। আমাৰ কি অৱস্থা হ'ব নহয় আমি নাজানো। মই তোমাক ক'লোঁ সেইটোৱেই। নিশ্চয়কৈ প্ৰকৃতিক আজি আপুনি ক্ষতি কৰি থাকিব, হয়তো তাৰ ফল আপুনি 10 বছৰৰ পিছত বা 20 বছৰৰ পিছত ইয়াৰ কুফল ভুগিবলগীয়া হ'ব পাৰে। আৰু এই ক্ষেত্ৰত আমিও নহ'লেও আমাৰ যিবিলাক উত্তৰাধিকাৰী হ'ব বা আমাৰ পিছৰ প্ৰজন্মই কিন্তু ইয়াৰ ফল নিশ্চয়কৈ ভুগিব লাগিব। আৰু সেয়েহে বহনক্ষম উন্নয়নৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু এই ক্ষেত্ৰত সকলো সজাগ হ'ব লাগে। আৰু কেৱল প্ৰকৃতিক ধ্বংস কৰি কেৱল উন্নয়ন নামত অট্টালিকা নিৰ্মাণ কৰি যি ভাৰ্টিকেল উন্নয়ন বা উলম্ব উন্নয়ন সেই ব্যৱস্থাটো কিন্তু নাইকিয়া হ'ব লাগে। পৰিৱেশৰ লগত মানে একেলগে পৰিৱেশৰ যাতে ক্ষতি নহয়, উন্নয়নো যাতে স্তব্ধ নহওক, সেই যিটো নীতি বহনক্ষম উন্নয়নৰ নীতি লৈ পেলাই আগবাঢ়িলে তেতিয়া কিন্তু সকলো ঠিকে থাকিব আৰু ৰাইজৰ তেতিয়া বিপদ নাহে।